Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহিছে এটা নতুন আপডেট। বিভিন্ন সময় ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিলে যে 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত কেনেকুৱা ধৰণৰ হ'ব। MCQ থাকিবনে? এই বিষয়ে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এটা নতুন আপডেট দিছে। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে 2025 আৰু 26 বৰ্ষৰ বাবে নতুন সিলেবাস প্ৰকাশ কৰিছে। ইয়া দেখুৱাব বিচাৰিছো এয়া হৈছে 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ নতুন সিলেবাস। ইয়াতে ক্লিক কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সিলেবাস চাব পাৰিব যে কোনটো ইউনিটৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব, শৰ্ট প্ৰশ্ন থাকিব নে লং প্ৰশ্ন থাকিব, সবিশেষ এই সিলেবাসত জানিব পাৰিব। এক্সাম্পল হিচাপে ইয়াতে দেখুৱাব বিচাৰিছো যে প্ৰথমতে ইংৰাজী আছে, আছামিজ, বড়ো, হিন্দী এইবোৰ আছে। তাৰ পিছত HS সেকেন্ড ইয়াৰ সিলেবাস আছে, এইটো হৈছে সায়েন্সৰ কাৰণে। তাৰ পিছত আছে আৰ্টছৰ কাৰণে। তাৰ পিছত এনেদৰে আৰু বাকি সিলেবাসবোৰ আছে, কমাৰ্চৰ কাৰণেও আছে। ইয়া হৈছে 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ সিলেবাস। ইয়াতে যদি ছাত্ৰ-ছাত্ৰীসকলে ক্লিক কৰে তেতিয়াহ'লে ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে চাব পাৰিব যে কোনটো ইউনিটৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব। ইয়াতে প্ৰথমতে কৈছে যে সেক্সুৱেল ৰিপ্ৰডাকশ্যন, ইয়াৰ পৰা 5 মাৰ্কৰ প্ৰশ্ন আহিব, 5 মাৰ্কছ থাকিব। এনেদৰে জেনেটিক এণ্ড ইভালুৱেশ্যন চেপ্টাৰ 6, ইয়াৰ পৰা 5 থাকিব। বায়'লজি ইন হিউমেন ৱেলফেয়াৰ চেপ্টাৰ 8, 4 মাৰ্ক থাকিব। এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে গোটেইখিনি চাব পাৰে। 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কিন্তু এই পেটাৰ্ণত প্ৰশ্ন আহিব। আৰু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন স্পষ্ট কৰি দিছে যে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত OMR এনসাৰ শীট নাথাকে। ইয়াতে কিন্তু কৈছে যে OMR এনসাৰ শীট নাথাকে, ইয়াতে কিন্তু কোৱা নাই যে MCQ নাথাকে। দুই এটা MCQ থাকিব পাৰে, কিন্তু তাৰ কাৰণে যি OMR এনসাৰ শীট আছে সেই এনসাৰ শীট নিদিয়ে, দুই এটা MCQ থাকিব পাৰে। এই বিষয়ে যদি পিছলৈ কিবা নতুন আপডেট আহে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব।